ধুবুৰী জিলাৰ বিলাসীপাৰা বৃহত্তৰ অঞ্চল অৰ্থাৎ বিলাসীপাৰা এক কৃষিজীৱী অঞ্চল। এই অঞ্চলতে বিলাসীপাৰা চহৰত কিন্তু সাপ্তাহিক দুটাকৈ বজাৰ বহে। সমান্তৰালভাৱে বৃহত্তৰ চৰ অঞ্চলৰ যিসকল কৃষকৰ ওপৰত নিৰ্ভৰশীল সেই ব্যক্তিসকল কিন্তু মৰাপাট খেতি কৰে, জলকীয়া খেতি কৰে আদি বিভিন্ন কৃষিজাত সামগ্ৰী খেতি কৰাৰ পৰিলক্ষিত হৈছে। সমান্তৰালভাৱে সেই খেতি কৰা বস্তু যেতিয়া বজাৰত বিক্ৰী কৰিবলৈ আহে আৰু তেতিয়া কিন্তু বিপাঙত পৰিবলগীয়া হৈছে কৃষকসকলে। প্ৰথমতে মই সতীৰ্থকে সামগ্ৰিক দৃশ্য দেখুৱাম যে আজি বিলাসীপাৰা চহৰৰ সাপ্তাহিক বজাৰ আৰু এই সাপ্তাহিক বজাৰখনত বিলাসীপাৰা চহৰত এনেদৰে চৰ অঞ্চলৰ পৰা কোনোবাই যদি টটো, ঘোঁৰাৰ গাড়ী, মহৰ গাড়ী আদিকে ধৰি বিভিন্ন যান বাহনেৰে চৰ অঞ্চলৰ পৰা এনেদৰে মৰাপাট লৈ আহিছে বজাৰত। কিন্তু বজাৰত লৈ অহাৰ পিছতে কিন্তু কৃষকসকলে মৰাপাট লৈ অহাৰ পিছতে কিন্তু কোনো ধৰণৰ বেপাৰীয়ে এই মৰাপাট ক্ৰয় কৰিব নোৱাৰাত এক প্ৰকাৰৰ বিপাঙত পৰিছে এইসকল কৃষকসকলে। কি কাৰণত বেপাৰীয়ে নিকিনে মই তেহেঁতৰ কৃষকসকলৰ লগত কথা পাতিম। কি ক'ব যিহেতু শনিবাৰৰ দিনা, আজি যিহেতু সাপ্তাহিক বজাৰ, আপোনালোকে মৰাপাট বিক্ৰী কৰিবলৈ লৈ আহিছে, কি ক'ব? আজি মৰাপাট লৈ আহিছো আমি বিলাসীপাৰা বজাৰত। এতিয়ালৈকে বেপাৰী কিনা নাই। এখন কিহৰ কাৰণে কিনা নাই মই নাজানো। সেইটো কিহৰ কাৰণে কিনা নাই, এই বেংগল যাবলৈ নিদিয়ে বোলে। আৰু পাছত এই আৰু শনিবাৰতো লৈ আহিছিলো, পাটের দাম বেশি, 4,000 কিনিছে। এতিয়ালৈকে আজি লৈ আহিছো, সেই আজি নেকেনে মানে একদম নেকেনে। কি ক'ব আপুনি, কি ক'ব এই ক্ষেত্ৰত? মরাপাট ব্যাপারে কিনে কাক দিব? বেঙ্গলে যখন গাড়ি যায় বেঙ্গলের ঘেরে গাড়ি আটকা দেয়। মাহাজনে পাটটা নিয়ে বিক্রি করবার পারলে সে ব্যাপারী পয়সা দিব। হ্যাঁ, ব্যাপারী কিনে মাহাজনে দিব, মাহাজনে বিক্রি করিব। সেই পাটটা যদি বিক্রি করবার না পায় মাহাজনে, তাহলে ব্যাপারী কি ধরনের কিনবো? আজি বিলাসীপাৰাত বিক্ৰী হোৱা নাই পাট? না, বিক্রি হওয়া নাই। কি কাৰণত? ওই যে বেঙ্গলে গাড়ি আটকাইছে। কোনে গাড়ী আটকাই ৰখাইছে? ওই বেঙ্গল গেড়ে, আসাম গেড়ে, আসাম গেড়ে ৰখাইছে না কোনোবা ৰখাইছে? পুলিশে রখাইছে, অফিসার। হয়, মোৰ লগত যিহেতু আৰু পাট এগৰাকী বেপাৰী আছে, মই তেখেতৰ লগত কথা পাতিম। আচলতে সমগ্ৰ ঘটনাক লৈ যিহেতু আপুনি বেপাৰী পাট কিনে, যিহেতু কৃষকসকলে আজি মৰাপাট বিক্ৰী কৰা আহি বিপাঙত পৰিছে, কি ক'ব, কিহৰ কাৰণে? প্ৰথমতে মই আপোনাৰ চেনেলৰ জৰিয়তে ধন্যবাদ জনাইছোঁ, কিয়নো আমাৰ যিবিলাক কৃষিসকলে ইয়াত পাট লৈ আহিছে, মৰাপাট লৈ আহিছে, আমালোকে পাট কিনি ক'ত দিম? পাটটো আমাৰ যেহেতু ৱেষ্ট বেংগল আৰু পাটটো অলৰেডি ৱেষ্ট বেংগলতো বিক্ৰী হয়। বক্সিয়াত গেটটো গভৰ্ণমেণ্ট হিমন্ত বিশ্ব শৰ্মাই গেটটোত ছিল মাৰিছে। পাটটো আমাৰ আসামৰ পাট কলকাতা বা ৱেষ্ট বেংগলত যাব নিদিয়ে। আৰু কিহৰ কাৰণে নিদিয়ে এওঁলোকে জানে। আমাৰ যিবিলাক গোডাউনৰ মহাজন আছিল তেওঁলোকে বহিছিল একেলগত তেওঁলোকে একটা ডিমাণ্ড কৰিছে, সেই ডিমাণ্ডতো আমালোকে পাট দিব নোৱাৰিম। সেইকাৰণে আমালোকে পাট ষ্টক কৰিছোঁ, আমালোকে পাট কিনা নাই। মানে এই অসমৰ মৰাপাট যদি বেংগলত নাযায়, যাৰ মানে বাধা প্ৰদান কৰে, যাৰ ক্ষেত্ৰত আজি মৰাপাট বিক্ৰী হোৱা নাই নেকি? হ্যাঁ, সেইটোৱেই। কি ক'ব এতিয়া কৃষি মন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী গৰাকীক? আমি আপোনাৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী আৰু কৃষি মন্ত্ৰী অতুল বৰা ডাঙৰীয়াক মই অনুৰোধ জনাম এইটোৱেই যে যাতে আমাৰ উচিত মূল্য বা আমাৰ যিবিলাক চৰ অঞ্চলৰ কৃষকসকলে আছে, যাতে আমরা উচিত মূল্য দি আমাৰ পাটবিলাক ক্ৰয় কৰিব পাৰোঁ আৰু ৱেষ্ট বেংগল কলকাতাত পাট বিক্ৰী কৰিব পাৰোঁ, সেইটো একো সমাধা কৰি দিয়ে। এইটো কথা। আপুনি মৰাপাট লৈ আহিছে নেকি? আমি মৰাপাট লৈ আহিছো বজাৰত। কোনো বেপাৰীয়ে বিক্ৰী খৰিদ কৰা নাই। সেইকাৰণে আমি চৰকাৰৰ ওচৰত কৃষি মন্ত্ৰী তাক জনাও যে আমালোকৰ এই বেচা কিনি কৰাটো তেখেতে আমাক কিবা সুযোগ সুবিধা দিয়ে, এই কাৰণে মই অনুৰোধ জনালো। হয়, নিশ্চিতভাৱে ক'ব লাগিব এনেদৰে কিন্তু এটা কথাই কৈছো যে ধুবুৰী জিলাৰ বিলাসীপাৰা কিন্তু কৃষি প্ৰধান অঞ্চল আৰু এই অঞ্চলৰ কৃষক ৰাইজে যেতিয়া মূৰৰ ঘাম মাটিত পেলাই যেতিয়া কৃষক খেতি কৰাৰ পৰিলক্ষিত হয় আৰু তেনে খেতি যদি বজাৰত বিক্ৰী নহয় আৰু বজাৰত লৈ আহি কিন্তু
মূৰে কপালে হাত দিবলগীয়া হৈছে বেপাৰী নিকিনাৰ ফলত। আৰু এটা কথা অভিযোগ উত্থাপন হৈছে যে অসমৰ মৰাপাট বেপাৰীয়ে কিনি যেতিয়া পশ্চিমবংগ তথা কলিকতা লৈ যোৱা হয় আৰু তেতিয়া ছাগলীয়া গেটত কিন্তু আৰক্ষীয়ে বাধা প্ৰদান কৰা হয় আৰু যাৰ পৰিপ্ৰেক্ষিতত অসমৰ খেতিয়কসকলে এক প্ৰকাৰৰ মূৰে কপালে হাত দিবলগীয়া হৈছে। আৰু অসমৰ মুখ্যমন্ত্ৰী তথা কৃষিমন্ত্ৰী অতুল বৰালৈ কাটৰ আহ্বান জনাইছে যে অতি শীঘ্ৰে এই যি বাধা প্ৰদান সেয়া কিন্তু আঁতৰাই ধুবুৰী জিলাকে ধৰি বিভিন্ন প্ৰান্তৰ যি কৃষকসকল আছে সেইসকলক উপকৃত কৰে যেন। আৰু এতিয়া প্ৰশ্ন হয় আমাৰ আসাম টক্সৰ বাতৰি সম্প্ৰচাৰৰ